ভাবে আধ্যাত্মিকভাৱে সবল সমাজ হিচাপে ডিব্ৰুগড় তিনিচুকীয়াৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিৰ সমাজখন উজ্জীৱিত হ'ব লাগিব সেই লক্ষ্যৰে আমি আগন্তুক দিনত আগুৱাই যাব লাগিব আজি দুপৰীয়া ভাগত আমাৰ মাননীয় মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ তৎপৰতাত আৰু পবিত্ৰ গগৈ আমাৰ পৌৰসভাৰ সভাপতি আজি মোক প্ৰধান সদস্য হিচাপে পৌৰসভাত অন্তৰ্ভুক্ত কৰিলে আৰু মই শপত গ্ৰহণ কৰিলোঁ মই কেৱল এমপিয়ে নহয় লগতে তিনিচুকীয়া পৌৰসভাৰ প্ৰধান সদস্য গতিকে এই পৰিচয়টো লোৱাৰ পাছত এনেই বহি থাকিব নোৱাৰি ময়ো কৈছোঁ তিনিচুকীয়া চহৰখন উত্তৰ পূৰ্বাঞ্চলৰ এখন লিডিং আগশাৰীৰ শীৰ্ষস্থানত থকা ব্যৱসায় বাণিজ্যৰ বাবে কেন্দ্ৰস্থল গতিকে এটা ট্ৰেডিং হাব হিচাপে খ্যাত তিনিচুকীয়া চহৰ গতিকে এইখন চহৰ আগুৱাই যাব লাগিব কেৱল এই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই তিনিচুকীয়া চহৰ নিজৰ পৰিচয় আবদ্ধ কৰিব নহয় দক্ষিণ পূব এছিয়াৰ এটা লিডিং ট্ৰেডিং চেণ্টাৰ হিচাপে আগন্তুক দিনত আগুৱাই যোৱাৰ সম্ভাৱনা এইকাৰণে প্ৰবল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে লুক ইজ পলিচি নহয় এক্ট ইজ পলিচি পলিচিৰ যোগেদি দক্ষিণ পূব আমাৰ চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বাণিজ্যৰ যোগেদি আমাক শক্তিশালী হোৱাৰ বাবে তেখেতে লক্ষ্য স্থিৰ কৰিছে গতিকে অসম দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে আগন্তুক দিনত আগুৱাই যোৱাৰ ক্ষেত্ৰত তিনিচুকীয়া চহৰেও ডিব্ৰুগড় চহৰেও উল্লেখযোগ্য ভূমিকা পালন কৰিব লাগিব গতিকে সেইকাৰণে মই ভাবোঁ যে সেই লক্ষ্য সন্মুখত ৰাখি আমি উঠি অহা ছাত্ৰ ছাত্ৰীসকলকো বৰ্তমান সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বৰ বুকুত কেনেধৰণে সন্মান বুটলিবলৈ সক্ষম হৈছে এই কথাবিলাক ক'ব লাগিব নতুন নতুন নীতি পৰিকল্পনা আঁচনিৰ যোগেদি সিদ্ধান্তৰ যোগেদি কেনেধৰণে বৈজ্ঞানিক দৃষ্টিভংগীৰে ভাৰতবৰ্ষক শক্তিশালী কৰি তোলা হৈছে মোদী ডাঙৰীয়াৰ নেতৃত্বত এই কথাবিলাক আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰিব লাগিব গতিকে আজি শুভক্ষণত মই আৰু ইমানকে কৈ সামৰিব বিচাৰিছোঁ পুনৰবাৰ আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ মই যদি এমপি হৈছোঁ আপোনালোকে এমপি বনাইছেনে নাই কষ্ট কৰিলে আপোনালোকে মূৰৰ ঘাম মাটিত পেলালে আৰু তাৰ ফলত মই হ'লোঁ এমপি নহয় গতিকে সেইকাৰণে এই পৰিচয় অন্তৰালত আপোনালোকৰ উল্লেখযোগ্য অৱদান আছে সেইকাৰণে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু আমাৰ তিনিচুকীয়া জিলা বিজেপিৰ লগতে বিধায়ক মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া আৰু ইয়াত যিমান আমাৰ জ্যেষ্ঠ নেতাসকল উপস্থিত আছে আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াও আছে সকলোকে মই ভৱেন শৰ্মা শিৱজী ডুবে সঞ্জয় সিং কাজল গোহাঁই আৰু পুলক চেতিয়া যিমান সংখ্যক আছে আমাৰ মণ্ডলৰ সভাপতিসকল সম্পাদকসকল জিলা সমিতিৰ সম্পাদকসকল সাধাৰণ সম্পাদক আৰু মৰ্চাৰ সভাপতি সভানেত্ৰী সকলোকে বুথ কমিটি কাৰ্যকৰ্তালৈকে মই সকলোকে পুনৰবাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে এই নিৰ্বাচনটো শান্তিপূৰ্ণ কৰি ৰাখিবৰ বাবে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগেদি বহুত ইতিবাচক আপোনালোকে ভূমিকা পালন কৰিছে তাৰ কাৰণে সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ আৰু তিনিচুকীয়া চহৰৰ ইয়াত বহুত জ্যেষ্ঠ নাগৰিক আছে मैं সকলোকে সেৱা জনাইছোঁ हम सब साथ साथ रहेंगे और एक साथ मेहनत करेंगे और तिनसुकिया हो डिब्रूगढ़ लोकसभा इस क्षेत्र को हिंदुस्तान के अंदर बड़े क्षेत्र के हिसाब से हम खड़ा करेंगे भारत माता की भारत माता की भारत माता की जय अखम जय अखम जय अखम पुलक गोहांय और कोई रह गया क्या शंकर जी है सब कोई है सबका नाम नहीं ले पाया माफ कीजिएगा पादुन जी है सब कोई है सबर नाम मैं लैसो याते देई और रही गल ना क्या
হা আৰু কোনোবা ৰৈ গ'ল নেকি হা ঠিক হে সকলোকে মই পুনৰবাৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিলোঁ নমস্কাৰ পদেন সদস্য হিচাপে মই শপত গ্ৰহণ কৰিলোঁ আজি আৰু আমাৰ আগন্তুক দিনত এইটোৱে লক্ষ্য থাকিব যে তিনিচুকীয়া চহৰখন উত্তৰ পূৰ্বাঞ্চলৰ অত্যন্ত গুৰুত্বপূৰ্ণ এখন ট্ৰেডিং চেণ্টাৰ হিচাপে জনাজাত গতিকে এইখন চহৰে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ সেৱা আগবঢ়াই আহিছে আগন্তুক দিনত এইখন চহৰ আধুনিক ৰূপত গঢ় দিয়াৰ বাবে আমি ইয়াৰ স্থানীয় জনপ্ৰিয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়াৰ লগতে আমাৰ পৌৰসভাৰ সভাপতি পবিত্ৰ গগৈ আৰু উপসভানেত্ৰী আমাৰ ইন্দিৰা ৰয় ডাঙৰীয়ানী আৰু অন্যান্য নিৰ্বাচিত প্ৰতিনিধিসকলে মিলি আৰু তিনিচুকীয়া চহৰৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে আলাপ আলোচনা কৰি আমি আগন্তুক দিনত বিভিন্ন পৰিকল্পনা হাতত ল'ম অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত আমি নিশ্চিতভাৱে আগন্তুক দিনত এইখন চহৰক সুন্দৰ ৰূপত পৰিষ্কাৰকৈ সজাই তুলিবলৈ সক্ষম হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ